হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ গণিতৰ চেপ্টাৰ 3 দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ এই চেপ্টাৰৰ অনুশীলনী 3.3 আলোচনা কৰিম। তেনেহ'লে পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1 প্ৰতিস্থাপন পদ্ধতি। ইয়াৰ পৰা আমি পদ্ধতিসমূহ আলোচনা কৰিম যি পদ্ধতিৰ দ্বাৰা আমি এইদৰে জোৰ দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰবোৰ কিদৰে আমি সমাধান কৰিব পাৰোঁ আজি আলোচনা কৰিম। প্ৰথম পদ্ধতিটো হ'ল প্ৰতিস্থাপন পদ্ধতি। ওকে, ইয়াৰ আগত আমি লেখেৰে সমাধান কৰিছিলোঁ। আজিৰ পৰা আমি বীজগণিতীয় পদ্ধতিৰে সমাধান কৰিম। তেনেহ'লে এইটোত আমাৰ প্ৰশ্নটো এইদৰে দিয়া আছে, সমাধান বা তোমালোকে এইদৰে সলিউশন বুলি লিখিলা। প্ৰথমতে এইটো লিখি ল'বা, x plus y equal to 14। এইটোক দিবা নাম্বাৰ 1। ওকে, তাৰ পিছত x minus y equal to 4 এইটোক দিবা নাম্বাৰ 2। এইটোক নাম্বাৰ 2 দিলা। এতিয়া 1ৰ পৰা লিখিবা x plus y equal to 40। যেনেকুৱা আমি লেখত টেবুল বনাওঁতে দুটা চলকৰ ভিতৰত যাৰ হহকটো সৰু তাক আমি বাওপিনে ৰাখিম। কাৰ সৰু, xৰ সৰু নে yৰ সৰু? দুটাৰে সৰু, ইয়াৰো 1 ইয়াৰো 1। হহক মানে ইংৰাজীত কয় কফিচিয়েণ্ট। তেনেহ'লে আমি xক ৰাখিব পাৰোঁ অথবা yক ৰাখিব পাৰোঁ। কোনোবা এটা চলকৰ মান আমি উলিয়াম। আমি x ৰাখি দিম, তেনেহ'লে ইফালে কি যাবগে y। বুজি পালা? এইটো আমি ক'ৰ পৰা লৈছোঁ? 1ৰ পৰা লৈছোঁ। তোমালোকে 2ৰ পৰাও ল'ব পাৰা, কিন্তু 1ৰ পৰা লৈ 1টোক আমি অলপ মডিফাই কৰিলোঁ। এইটোক আমি দিম নাম্বাৰ 3। হৈ গ'ল। এতিয়া এই xৰ মানটো 1ত নবহাম, এইটোতো 1ক মডিফাই কৰি আমি 3 পাইছোঁ। এই xৰ মানটো আমি 2ত বহুৱাম। 2ক আমি মডিফাই কৰোৱা নাই। আমি 2ৰ পৰাও 3 বনাম। 2ৰ পৰা যদি 3 বনালোহেঁতেন তেতিয়া আমি এই মানটো 1ত বহালোহেঁতেন। যিহেতু এইটো 1ৰ পৰা পাইছোঁ এই xৰ মানটো, এইটো আমি ক'ত বহাম? 2ত বহাম। আমি কি লিখিম এতিয়া? xৰ মান 2 নঙত বহুৱাই পাওঁ। 2 নঙত বহুৱাই পাওঁ। এতিয়া 2 নং ক'লে আমাৰ এইটো পৰে, এইটোত বহুৱাম আমি। xৰ ঠাইত কি বহাম? 14 minus y। ইয়াতে চোৱা, xৰ ঠাইত আমি বহাম 14 minus y আৰু এইটো minus y 4। এতিয়া x য'ত লিখা আছিলে তাতে আমি xৰ মানটো বহুৱাম। এইটোৱে হ'ল প্ৰতিস্থাপন। বুজি পাইছা? প্ৰতিস্থাপনৰ অৰ্থটো কি? কিয় এইটোক প্ৰতিস্থাপন বুলি কয়? কোনোবা এজন ইয়াতে বহি আছে, তাক আঁতৰাই আন এজন আহি বহিছে তাৰ ঠাইত। যেনেকুৱা ক্ৰিকেট খেলি আছে, এজন বেটছমেন আউট হ'ল, আৰু এজন বেটছমেনে আহিব, বলাৰ আহিব নেকি তাৰ ঠাইত? নাহিব। তোমালোকৰ স্কুলত এজন টিচাৰ যদি ট্ৰেন্সফাৰ হৈ গ'লগৈ, বিজ্ঞানৰ টিচাৰ কি হ'ল? বিজ্ঞানৰ শিক্ষকজন কি হৈ গ'ল? ট্ৰেন্সফাৰ হ'ল। তেখেতৰ ঠাইত আৰু এজন বিজ্ঞান শিক্ষক আহিব। এইদৰে এটাৰ ঠাইত আৰু এটা অহাকে আমি কি কয়? প্ৰতিস্থাপন বুলি কওঁ। তেনেহ'লে xৰ সলনি আমি কি বহাম? এইটো বহাম। কিয় বহাম? কাৰণ x আৰু এইটো একে কথা। কাৰণ ইয়াতে x ইকুৱেল টু এইটো লিখা আছে, সেইকাৰণে xৰ ঠাইত আমি এইটো বহাইছোঁ। ক'ত বহাইছোঁ? 2 নঙত বহাইছোঁ। কিয় 2 নঙত বহাইছোঁ? কাৰণ এইটো আমি 1 নঙৰ পৰা পাইছোঁ। হৈ গ'ল। এতিয়া 14 মাইনাছে আমি অংকটো কি কৰোঁ? প্লাছ, কিন্তু চিনটো কি থাকিব? মাইনাছ। এইটোতো মই আগতে বুজাই দিছোঁ, সৰু ক্লাছতো বুজিছা। মাইনাছ তুমি দোকানত বাকী কৰিছা, আজি 3 টকা, কালি 5 টকা।
তুমি দোকানদাৰক গৈ সুধিলা খুৰা মোৰ কিমান বাকী হ'ল ক'ব 8 টকা বাকী মানে কি মাইনাছ এটাতো মাইনাছটো নকৰিব যোগ কৰিহে 8 টকা কৈছে কিন্তু চিনটো মাইনাছ কিয় থাকিল কাৰণ দুটাই আমি ঋণ কৰিছো তোমাৰ 8 টকা বাকী আছে যে বাকী ক'লে হোৱাটো বা ঋণ আছে বুলি ক'লে এখানে মাইনাছটো কিন্তু অংকটো আমি প্লাস কৰিয়ে ক'ব লাগিব এটো সৰু ক্লাছৰ ক্লাস 4 5 কিছুমানে অলপ কনফিউজন হয় এখানে কৈ দিছো মাইনাছে প্লাস কিন্তু চিনটো এই কাৰণে কি থাকিব মাইনাছ 1 আছে ইয়াতে 1 2 এইফালে আহিলে আমাৰ 4 এতিয়া একে ৰাখি হদ্দিক ৰাখি কয় এটো এটা ধ্ৰুৱক এটো এটা ধ্ৰুৱক আমি হদ্দিক ৰাখিবোৰ এক পিনে লৈ যাম আৰু চলকটো এক পিনে ৰাখিম তে এইটো আমাৰ চলক এটো এই পিনে থাকিলে ধ্ৰুৱকবোৰক এক পিনে লৈ গলো +4 এটো এই পিনে আহিলে কি হ'ব -14 এতিয়া প্লাসে মাইনাসে মাইনাসে কৰিব লাগিব ইয়াতে চোৱা ঋণ আছে 14 টকা ধৰা টকা আছে আৰু দিশা কিমান 4 টকা দিশা মানে প্লাস কিমান এতিয়া বাকি থাকিব নে নাথাকিব থাকিব কিমান টকা বাকি থাকিব 10 টকা বাকি থাকিব বাকি থাকি গল নহয় কাৰণে মাইনাস কিন্তু প্লাসে মাইনাসে আমি কি কৰিম মাইনাস কৰিম আৰু চিনটো ইয়াতে মাইনাস হ'ব কাৰণ মাইনাসৰ মানটো ডাঙৰ ইয়াতে আমাৰ হ'ব 10 দুয়োফালে মাইনাস আছে আচ্ছা মাইনাস কাটি যাব y 2 তলত গল 10 2 5 গুণ 10 y এর মানটো আমাৰ ওলাই গল দেখিলা এতিয়া এই y এর মানটো আকৌ আমি প্ৰতিস্থাপন কৰিম কত 3 নম্বৰত বহাম এই সয়াতে y আছে আমি কেতে কি লিখিম y এর মান 3 নঙত বহুৱাই পাও 3 নং কিমান আছিল চাই লও x = 14 - y আমি কি লিখিম x = 14 - y y ঠাইত আমাৰ বহিব 5 14 ৰ পৰা 5 গলে 9 ইয়াতে চোৱা প্লাসটো ডাঙৰ প্লাসে মাইনাসে কৰিছে তোমাৰ বাকি আছে 5 টকা মাইনাস মানে বাকি আৰু প্লাস মানে দিশা 14 টকা দিশা বেছি দিশা তে তোমাৰ ওচৰত এতিয়া আৰু বাকি নাই প্লাস হৈ থাকিব এই কাৰণে এটো প্লাস তেনে আমাৰ উত্তৰ কি পালো x = 9 y = 5 এটো আমাৰ आंसर এইটোৱে হল প্ৰতিস্থাপন পদ্ধতি প্ৰথম যিকোনো এটা ইকুৱেশনৰ পৰা আমি x বা y ৰ মান উলিয়াই লম সেই মানটো আমি যেটো ইকুৱেশনৰ পৰা উলাইছো হেতুত নভয় বেলেগ ইকুৱেশনত বহাম যেতে আমি 1 ৰ পৰা উলাইছো 3 নম্বৰটো এই x ৰ মানটো আমি 2 নম্বৰত বহাম ওকে এই দৰে বহাইছো এই দৰে তোমালোকে লিখিবা এতিয়া আমি কৰিম নাম্বাৰ 2 ওকে ইয়াতে তোমালোকে ভগ্নাংশ দেখি ভয় খাইছে চাগে সকলোৱে নহয় কিছু মানে খুব ভয় কৰে ভগ্নাংশ ভয় কৰিবই নালাগে অংক ভয় কৰিলে অংক নিমিলিব কৰি যাব লাগে নিয়মটো ঠিক ৰাখিব তেনে হলে আমি আগৰ দৰে সেম কৰিম সমাধান এটো সলিউশন ওকে আমাক কি দিছে s - t = 3 এটো আমাৰ হ'ব 1 s/3 plus t/2 equal to 6 এটো হ'ব ইকুৱেশন 2 হৈ গল এতিয়া আমি ইয়াৰ পৰা s বা t ৰ মানটো উলালে সুবিধা হ'ব কাৰণ এটো এটা ভগ্নাংক তাই আমি কি লিখিম 1 ৰ পৰা s - t = 3 আমি এনেকুৱা এটা চলক লম যাৰ সহগৰ মানটো সৰু s ৰ মানো সৰু 1 t ৰ মানো সৰু 1 আমি s টোৱে লম যিকোনো এটা ললে হল তে কি হ'ব 3 - টো এইফালে গলে কি হ'ব প্লাস এটোক আমি দিম ইকুৱেশন 3 এই s ৰ মানটো আমি 1 ৰ পৰা পাইছো হয় না এই s ৰ মানটো আমি কত বহাম 2 ত বহাম আমি কি লিখিম s ৰ মান 2 নঙত বহুৱাই পাও তো 2 নং আমাৰ কিমান আছে s/3 তে s আছে
এছৰ ঠাইত আমি কি বহাম t3 প্লাছ t আৰু তলত আছে 3 আৰু টিৰ মানটো আমি নাজানো টিৰ মানটো আমি পোৱা নাই আমি এছৰ ঠাইত এই মানটো বহুৱালো মানে এছক সলনি আমি ইটো বহালো প্ৰতিস্থাপন কৰিলো এতিয়া বহুতে কি কৰে ইয়াত লখাগু লয় আমিও লখাগু লওঁ ইয়াৰ তলত কিমান আছে 1 এই হৰ কেইটা গুটেই কেইটাৰ আমি লখাগু লওঁ লখাগু লোৱা তোমালোকে জানাই কাৰ কাৰ লখাগু লম 3 2 আৰু 1 কোনো সাধাৰণ উৎপাদক নাই গতিকে গুটেই কেইটা পূৰণ কৰিলে লখাগু পাই যাম 3 দুগুণ 6 6 গুণ 6 আমাৰ লখাগু কিমান হ'ল আমাৰ 6 বুজি পালা সাধাৰণ উৎপাদক নাথাকিলে পূৰণ কৰিলে আমি লখাগু পাই যাম সাধাৰণ উৎপাদক মানে এনেকুৱা কোনো উৎপাদক যি 3 কো হৰণ যাব 2 কো যাব বা 3 ৰ গুণিতক 2 ৰ গুণিতক নাই তে আমি এই তিনিটাৰ কাৰ লখাগু ললো 3 2 আৰু ইয়াৰ 1 6 পালো এই লখাগুটোৰে আমি ইয়াকো পূৰণ কৰিম এইটোকো পূৰণ কৰিম এইটোকো পূৰণ কৰিম তে আমি কি লখাগুৰে আটাই কেইটা পূৰণ কৰিম এইদৰে কৰিলে অলপ সহজে মিলে লখাগু আমাৰ 6 এইটো পদকো পূৰণ কৰিম এইটো পদকো পূৰণ কৰিম এইটো পদকো পূৰণ কৰিম কাৰণ তিনিটাৰ হৰ মিলাই আমি লখাগু লৈছো ওকে তিনিটো তলত আছে এইটো পূৰণ চিন আছে 3 দুগুণ 6 ভালকে চাবা 2 3 গুণ 6 এতিয়া এই দুইটো পূৰণ কৰোতে ছাত্ৰই কি কৰে অকল এই 3 ৰ লগত পূৰণ কৰে এনেকা 6 প্লাছ t লিখি দিয়ে তেতিয়া অংকটো ভুল হৈ যাব সেই কাৰণে যেতিয়া দুটা পদ থাকিব তাতে আমি কি কৰি দিম এনেকা ব্ৰেকেট দি দিম তেতিয়া আমাৰ ভুল হোৱাৰ সম্ভাৱনা নাথাকে এই 2 টোৱে দুয়োটাকেই পূৰণ কৰিব হয় নে নহয় কাৰণ ইয়াতে দুটা পদ আছে ব্ৰেকেট দিলে আমি এই 2 3 গুণ 6 আৰু মই এটা গান শিকাইছিলো না ইটো প্লাস ইটো প্লাসে প্লাসে প্লাস আগতে চিন পূৰণ প্লাসে প্লাসে প্লাস 2 ইয়াৰ হহগৰ লগত পূৰণ হ'ব ইয়াৰ হহগ কিমান আছে 1 2 গুণ 2 লগত t এইটো ভালদৰে চাবা মই বুজাই দিলো আগতে চিন পূৰণ প্লাসে প্লাসে প্লাস 2 3 গুণ 6 প্লাসে প্লাসে প্লাস 2 গুণ 2 লগত t এইটো চাবা প্লাসে প্লাসে প্লাস আগতে মই সদায় চিন পূৰণ কৰিলো তেতিয়া তোমালোকৰ এই সাইন বিলাকত ভুল নহব এইটো হ'ব 3t আৰু এইটো হ'ব 36 এই দুটা হদ্দিক ৰাখি এটো t ৰ হহক এটো t ৰ হহক তে দুটা হদ্দিক ৰাখিৰ মাজতহে যোগ বিয়োগ হয় এটো এটা ইম্পৰ্টেন্ট কথা তোমালোকে সৰু ক্লাছত পাইছা সেইকাৰণে 10ত গৈ এইবোৰ দিয়ে হদ্দিক ৰাখি মানে এতিয়া ফিল্ডত এটা গৰু আছে দুটা ছাগলী আছে কেইটা গৰু আছে তিনিটা গৰুটো নহব ছাগলী কেইটা আছে দুটা ছাগলী যোগ হ'ব এটা ৰাখি মিলে ঠিক তেনেদৰে এইটো t ৰাখি মিলিছে আৰু এই ৰাখিটো ইয়াৰ লগত মিলিছে ইয়াক আমি এই পিনে লৈ যাম আৰু 2 আৰু 3 দুটাই প্লাস প্লাসে প্লাসে প্লাস 2 আৰু 3 যোগ কৰিলে হ'ব 5t 36 6 টো প্লাস আছে এইফালে গলেকে কি হ'ব মাইনাস এতিয়া প্লাসে মাইনাসে মাইনাস 36 ৰ পৰা 6 বিয়োগ কৰিলে হ'ব 30 এতিয়া আমাৰ সলকটো অকলে হোৱা নাই আগতে আমি প্লাস মাইনাস বিলাকক লৈ গলো এতিয়া এটো পূৰণ আছে 5 টো ধ্ৰুবক হয় ধ্ৰুবকৰ লগত যাব পূৰণ আছে এটো গলে কি হ'ব হৰণ পূৰণ হলে হৰণ হ'ব হৰণ হলে পূৰণ হ'ব যোগ হলে বিয়োগ হ'ব হৈ গল 5 6 যা 30 টিৰ মান আমাৰ ওলাই গল টি পাই গলো এই টিৰ মানটো আমি কত বহাম এই 3 ত বহাম হয় না এতিয়া আমি লিখিম টিৰ মান 3 নঙত বহুৱাই পাওঁ 3 নঙত বহুৱাই পাওঁ মানে এইটো s = 3 plus t s = 3 plus t t মানে 6 9 তা আমি s পালো আৰু t পালো s কিমান পালো আমি 9 t কিমান পালো আমি 6 answer আমি সলিউশনটো কৰি ললো এতিয়া এই অংকটো শুদ্ধ হয় নে নহয় আমি ইয়াতে বহাই চাম আমাক দুটা ইকুৱেচন দিছে ন s - t = 3 তোমালোকে তো উত্তৰ চোৱা উত্তৰ চাব নালাগে আমাক দুটা
সমীকৰণ দিছিলে তাতে আমি বহাই যাম s মানে 9 t মানে 6 বিয়োগ কৰিলে 3 হৈছে নে নহয় মানে আমাৰ অংকটো শুদ্ধ এইটো আমি কি কৰিলো ভেৰিফাই কৰি চাই লব পাৰা তেতিয়া গম পাবা যে পৰীক্ষাত অংকটো তুমি শুদ্ধ হৈছে তোমাৰ এইটো আমাৰ সেকেন্ড অংকটো হৈ গল এইটো তুলিবা অংকটো এইখিনি এইদৰে আমি কৰিম হলনা এতিয়া নাম্বাৰ 3 ওকে আমি সমাধান কৰিম 3x minus y equal to 3 9x minus 3y equal to 9 এটুক আমি দিম 1 নম্বৰ এটুক দিম আমি 2 নম্বৰ হল এটারে প্রথম কি লিখিম 1 এর পড়া 3x minus y equal to 3 ইয়াত আমি y মানটো রাখি দিম আমার অঙ্কটো কৰাত সুবিধা হবে কারণ ইয়ার হরকটো কম ইয়ার হরক 3 minus y 3 minus 3x কিন্তু আমি যাক রাখিম তার মানটো সদায় প্লাসত উলাব প্লাসত উলিয়াম কেনে এটুক আমি মাইনাস আছে ন এটুক মাইনাসেৰে ইনটু করি মাইনাসেৰে পূরণ করি তো মাইনাসেৰে অকল বাউপিনে পূরণ কৰিলে নহব দুয়ো ফালে পূরণ কৰিব এক পিনে কৰিলে নহব ওকে তো মাইনাসে মাইনাসে এটু হৈ যাব প্লাস ইয়াতে যেটো প্লাস আছিল এটু হৈ যাব মাইনাস কারণ মাইনাসে প্লাসে মাইনাস মাইনাসে মাইনাসে প্লাস মনত ৰাখিবা যেটো চলকৰ মান তোমালোকে উলিয়াবা বা বাউপিনে ৰাখিবা তা সদায় প্লাসত ৰাখিব চেষ্টা কৰা এইটুক মাইনাসেৰে পূৰণ কৰি দিয়াৰ লগে লগে এই সাইডটো মাইনাসেৰে পূৰণ হ'ব এতিয়া এই y ৰ মানটো আমি কত বহুৱাম 2 নম্বৰ বহুৱাম আমি লিখিম y ৰ মান 2 নম্বৰ বহুৱাই পাম 2 নং মানে এইটো 9x minus 3y equal to 9 okay তো 9x 3 y ৰ মানটো তো দুটা পদ আছে এখানে ব্র্যাকেট দিবা এতে এটা পদ আছে ব্র্যাকেট দিয়া নাই y ৰ ঠাইতে আমাৰ কি হৈ যাব -3 plus 3x equal to 9 9x মাইনাসে মাইনাসে আগতে হদায় ব্র্যাকেট উঠাৰ আগত চিন পূৰণ কৰিবা তেতিয়া অংক ভুল নহয় এটা গানৰ কথাই কৈছিলো মই এই গানটো মনত ৰাখিলে অংক ভুল নহয় আৰু সাইনত ভুল নহয় মাইনাসে মাইনাসে প্লাস তোমালোকে কি কৰা 3 3 গুণ 9 এটা মাইনাস বহাই দিব পাৰা মাইনাসে মাইনাসে প্লাস 3 3 গুণ 9 মাইনাসে প্লাসে মাইনাস তারপর 3 3 গুণ 9 x এটো x ৰ হওক এটো x ৰ হওক মানে দুটা সদিক কিন্তু এটো প্লাস 8x এটো মাইনাস 9x অঙ্কটো লব হাঙ্গাতিক উলালে আমি x y ৰ মান উলাব লাগে x এ নাই হইব x ৰ চলকটোৱে নাই হইব তে আমি ইয়াত কি বহাম x ৰ মানটো বহাব নোৱাৰিম তে যেতিয়া তোমালোকৰ অঙ্কত এইদৰে চলক এটা সম্পূৰ্ণ কাট খাই যাব বুজি পাইছা আৰু এইদৰে মানটো সম্পূৰ্ণ চলকটো কাট খাই গল আৰু মানটো সমান হৈ গল তেতিয়া গম পাবা এইটো কি সমীকৰণ লগ লগা সমীকৰণ লগ লগা সমীকৰণ সৰল ৰৈখিক লগ লগা সৰল ৰৈখিক সমীকৰণ মই তোমালোকক তিনিটা কন্ডিশন দিছিলো কটাকটি এটা লগ লগা দুটা আৰু এটা দিছিলো সমান্তৰাল তে এই দৰে যেতিয়া চলক এটা সম্পূৰ্ণ নাইকিয়া হৈ যাব আমি তো x ৰ মান বহাব নোৱাৰিম ন নাইকিয়া হৈ গল তেতিয়া আমি তাক কটাকটি ধৰিব নোৱাৰিম আগৰ অংক দুটা কটাকটি আছে কাৰণ x ৰ মান ওলাইছে y ৰ মান ওলাইছে এইটো হ'ব আমাৰ এইটো তে লগা লগি সমীকৰণৰ কন্ডিশনটো কি আছিল a1 by a2 b1 by b2
C1 by C2 আছে এইদৰে থাকিলে তোমালোকে গম পাবাই এটুত অসীম সংখ্যক সমাধান থাকিব কিমান সংখ্যক অসীম সংখ্যক সমাধান থাকিব লেখৰ সহায়ত বনালে এটাৰ ওপৰত আন এটা উঠি যাব এইদৰে আমি পাইছিলো এতিয়া ইয়াতে আমি সাম এটুত সঁচাই অসীম সংখ্যক আছে নে নাই ন আমাৰ প্ৰথম ইকুৱেশ্যন আছিল এইটো ইয়াৰ পৰা যদি আমি এটুক যদি মই এনে গ্ৰাফত দেখুৱাই আছো এই বস্তুটোক যদি মই এইদৰে লিখো 3x - y 3 এপিনে লৈ নিলে কি হ'ব -3 = 0 ঠিক একেদৰে ইয়াত যদি মই 9x 3y 9ক যদি ইফালে লৈ আনো -9 a1 কি হ'ব 3 b1 কি হ'ব -1 c1 কি হ'ব -3 ওকে a2 কি হ'ব 9 b2 কি হ'ব -3 c2 কি হ'ব -9 a1 by a2 3 by 9 3 ভাগৰে b1 by b2 -1 -3 কাটিলে 1 by 3 c1 by c2 -3 -9 কাটিলে 1 by 3 আটাই বিৰৰে ভ্যালু সমান হয় মই যে কৈছিলো কি হ'ব অসীম সংখ্যক সমাধান থাকিব তেনালে আমাৰ অংকটো আমি ইয়াতে এক কৰি দিব লাগিব কাৰণ x ৰ মানটো আমি নেপামেই আৰু x ৰ মান নেপালে আমি কি বহুমাম ইয়াত x ৰ মান পাম মানে অসীম হ'ব লগ লগা হ'ব তোমালোকৰ পৰীক্ষাত চাবা অংক কৰি যদি এইদৰে কোনোবা চলক x বা y চলকটো যদি সম্পূৰ্ণ কাটি যায় তেতিয়া তাক আমি কি বুলি কম অসীম সংখ্যক সমাধান থাকিব বুলি কম আৰু ৰৈখিক সমীকৰণ যোগটো কি হ'ব যোগবোৰ কি হ'ব লগ লগা হ'ব বা মিলি যাব তে আমি কি লিখিম ইয়াত ৰৈখিক সমীকৰণৰ জোৰটো এটা জোৰ এটা আনটোৰ হৈতে মিলি যাব আর অসীম সংখ্যক কি থাকিব অসীম সংখ্যক সমাধান পোৱা যাব তে এতিয়া আমি এটা আমাকতো সমাধান উলিয়াব কৈছে x ৰ এটা y ৰ এটা তোমালোকে উলিয়াই দিব পাৰা x ৰ যিকোনো মান ধৰিলে y মানটো ল'ব x ৰ মান তুমি 0 ধৰিব পাৰা 1 ধৰিব পাৰা -1 ধৰিব পাৰা যিকোনো মান ধৰিলে এই y ৰ মানটো ল'ব মই ৰাফত কৰি দেখাম যদি তোমালোকে x ৰ মান 0 ধৰা x ৰ মান যদি 0 ধৰা এই শুনা x ৰ মান আমি ধৰিলো 0 ধৰা আমি যিকোনো মান ধৰিব x ৰ মান 0 ধৰিলে y কিমান হ'ব -3 3 into 0 -3 plus 0 -3 উলাইব এটো এটা সমাধান পালো x 0 y -3 এই দৰে আমি বিভিন্ন সমাধান পাই থাকিম 1 বহাব পাৰো 2 বহাব পাৰো যিমান ইচ্ছা তোমালোকে বহাব পাৰা হেক নহব নাই নটি পঢ়া শুনা হেক হৈ যাব কিন্তু অংকটো হেক নহব কম পালা আজি এটা কথা যেতিয়া চলক দুটা সম্পূৰ্ণ কাট খাই যাব তেতিয়া কি হ'ব আৰু এইদৰে সমান হৈ গ'ল ন তেতিয়া কি হ'ব এই ৰৈখিক জোৰটো এটা আনটোৰ সৈতে মিলি যাব আমি এটা অসীম সংখ্যক সমাধান পাম তেনালে আমি এটা কি লিখিম 3 ৰ পৰা কি আছে 3 y equal to -3 plus 3x y equal to -3 plus 3x x or x এ যিকোনো মান লব পারে আমি তা দেখিলো না x এ 0 লব পারে 1 লব পারে x এ যিকোনো মান লব পারে অর্থাৎ
অসীম সংখ্যক সমাধান পাম হৈ গ'ল এটো আসলে নাম্বার 3 এটো এটা ইম্পর্টেন্ট অঙ্ক ওকে তোমালোকে এইবোৰ নিলিখিবা এইবোৰ মই বুজাবৰ কাৰণে লিখি দিছো আমি প্ৰমাণ কৰিও চালো গ্ৰাফত যে হয় এটো অসীম সংখ্যক সমাধানৰ এতিয়া কৰিম আমি নাম্বার 4 ওকে সলিউশন 0.2x 0.3y 1.3 আমি ইয়াৰ পৰা x ৰ মানটো উলাম এটো 0.2 আছে যেহেতু কি হ'ব 1.3 minus 0.3y ওকে এতিয়া x 0.2 টু কত যাব তলত এটো আমাৰ 1 নম্বৰৰ পৰা সলিউশনটো আমি ইয়াৰ পৰাই দিব লাগিছিল সৰি ইয়াতে সলিউশন প্ৰশ্নটো এটোৱে এটোক আমি দিম 1 এটোক দিম 2 আমি কি লিখিম 1 ৰ পৰা এইটো আমাৰ হৈ যাব এতিয়া 3 নম্বৰ ওকে এই x ৰ মানটো আমি কত বহুৱাম নাম্বার 2 x ৰ মান 2 নঙত x ৰ মান 2 নঙত বহুৱাই পাওঁ তে 2 নং আমাৰ এইটো 0.4 x ৰ সলনি এইটো আহিব 0.2 1.3 0.3y plus 0.5y equal to 2.3 এতিয়া সোয়া এইটো হৰণ এইটোৰে এইটো কাটাকাটি যাব ইয়াতে কেই ঘৰ পিছত দশমিক আছে এক ঘৰ পিছত ইয়াতো এক ঘৰ যেতিয়া কাটাকাটি কৰিবা যদি ইয়াতে suppose 0.14 ইয়াতে 0.2 ইয়াতে কেই ঘৰ পিছত আছে এক ঘৰ ইয়াতে কেই ঘৰ দু ঘৰ তে এইটো কাটিলে এক ঘৰ পিছত বহিব কিন্তু যদি সমান সমান থাকে ইয়াতেও দু ঘৰ পিছত এইছোৱা ইয়াতো এক ঘৰ দু ঘৰ পিছত ইয়াতো দু ঘৰ পিছত তেতিয়া দশমিক আছে যদিও দশমিক নাই ইয়াতো এক ঘৰ এইটো কাটিলে আমাৰ 2 আৰু দশমিক দিব নালাগে এক ঘৰ আছে সমান হৈ গ'ল এটো আৰু দশমিকটো উঠি গ'ল এতিয়া এই দুইটোৰে আমি দুইটাকে পূৰণ কৰিম কাৰণ দুটা পদ আছে তে আমি ইয়াতে কি দিম এইদৰে ব্ৰেকেট দিম প্লাসে প্লাস 2 3 গুণ 6 2 গুণ 2 কেই ঘৰ পিছত দশমিক এক ঘৰ প্লাসে মাইনাসে মাইনাস 2 3 গুণ 6 কেই ঘৰ পিছত দশমিক এক ঘৰ পিছত দশমিক হস দেখিলা যে দশমিক থাকিলে তোমালোকে ভয় নাখাবা ইয়াত দশমিকটো কি উঠি গল এক ঘৰ পিছত আছে সমান সমান ঘৰৰ পিছত থাকিলে আৰু যদি কটাকটি বা হৰণ কৰা দশমিকটো উঠি যাব এতিয়া এইটোও y মাইনাসে প্লাসে মাইনাস ডাঙৰ কোনটো 0 0 তো সমান 6 ডাঙৰ নে 5 ডাঙৰ 6 ডাঙৰ মানে এইটো ডাঙৰ তাৰ চিনটো বহিব 6 ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব 1 তে 0.1 লগত y 2.3 এইটো প্লাস আছে এইফালে গলে হ'ব 2.6 0.1y এই দুটা প্লাসে মাইনাসে মাইনাস ডাঙৰ কোনটো 2 সমান 3 ডাঙৰ নে 6 ডাঙৰ 6 ডাঙৰ মানে এইটো ডাঙৰ ইয়াৰ চিনটো কি মাইনাস এইটো হ'ব 0.3 দেখিছা দুই পিনে মাইনাস আছে কাটি দিয়া তলত আহিলে 0.1 ওপৰত 3 ইয়াতে কেই ঘৰ পিছত আছে এক ঘৰ ইয়াতো এক ঘৰ মানে পয়েন্ট আছে যদিও পয়েন্ট নাই তে আমাৰ একেৰে 3 কেইবাৰ যাব 3 বাৰ এটো উত্তৰ 3 তলতে এক থাকে দশমিকটো উঠি যাব ইয়াতো এক ঘৰ পিছত ইয়াতো এক ঘৰ পিছত এই y মানটো আমি কত বহাই দিম 3 নম্বৰ
আমি লিখিম ৱাইৰ মান 3 নঙত বহুৱাই পাওঁ তে আমি কি লিখিম x equal to 0.2 1.3 0.3 into 3 বা উত্তর কি হবে 0.2 1.3 3 3 গুণ 9 কেই ঘর পিছত দশমিক এক ঘর এই ভয় খাব নালাগে 0.2 1.3 এই দৰে বহাবা তলত বহিব দশমিকৰ পিছফালৰটো এইফালে বহিব আৰু দশমিক নোহোৱা অংকবোৰ এইফালে বহিব 9 ৰ পৰা 3 নাযাব ইয়াৰ পৰা 1 আনিবা এইটো হৈ যাব 13 আৰু ইয়াতে থাকি যাব 0 13 ৰ পৰা 9 গলে 4 0 ৰ পৰা 0 গলে 0 ইয়াতে হৈ গল আমাৰ 0.4 ডাঙৰ কোনটো 1 ডাঙৰ নে 0 ডাঙৰ 1 ডাঙৰ মানে এইটো ডাঙৰ মানে প্লাসটো ডাঙৰ এখানে প্লাস এতিয়া ইয়াতো আমাৰ এক ঘৰ পিছত দশমিক ইয়াতো আমাৰ এক ঘৰ পিছত দশমিক মানে দশমিক উঠি গল এনসাৰত আমাৰ দশমিক আৰু বহাব নালাগে মই আগতো কৈছো চোৱা ইয়াতো এক ঘৰ পিছত দশমিক নাই এক ঘৰ পিছত দশমিক উঠি যাব সমান সমান ঘৰৰ পিছত দশমিক থাকিলে কটাকটি কৰিলে উঠি আমি x পালো x আমাৰ 2 y আমাৰ 3 এটো এনসার হৈ গল এতিয়া আমি ভেৰিফাই কৰি চাম আমাৰ অংকটো শুদ্ধ হৈছে নে নহয় ভেৰিফিকেশন ওকে কি দিছিলে আমাৰ সমীকৰণটো দিছিলে 0.2x 0.3y equal to 1.3 the x 0.2 x মানে 2 0.3 y মানে 3 0.4 0.9 0 0 প্লাস কৰিলে 0 9 আৰু 4 যোগ কৰিলে 13 আৰু 3 মাজত 0.1 মিলিছে এটো আৰু এটো মানে আমাৰ অংকটো শুদ্ধ এটো আছিল কেই নম্বৰ 4 নম্বৰ হেকল নাম্বাৰ 5 কি দিছে √2x √3y x আৰু y টো ৰুটৰ ভিতৰত নহয় বাহিৰত আছে ওকে ভিতৰত থাকিলে আমাৰ অসুবিধা হ'ব আমি আগতে ৰুটটো উঠাই লব লাগিলে হেতে যেহেতু এটো x আৰু চলকবোৰ বাহিৰত আছে আমাৰ একো প্ৰবলেম নাই এতিয়া সলিউশন √2x +√3y এটো ভালদৰে দিবা যাতে ৰুটৰ ভিতৰত y টো ঘুমাই না যায় মোৰ ইয়াতে অলপ ঘুমাই গৈছে দেখিছা তোমালোকে যাতে ভুল নকৰা এটোক দিম আমি কেই নম্বৰ 1 √3x -√8y equal to 0 এটো আমি দিম নাম্বার 2 না আমি কি লিখিম 1 ৰ পৰা 1 ৰ পৰা আমি কি পাইছো সোৱা √2x √3y √2 to হৰু ন এটুক ৰাখিম আমি এই পিনে গলে √3y তে x কি হ'ব -√3y divided by √2 x ৰ মান পাই গলো এটুক আমি দিম 3 নম্বৰ এই x ৰ মানটো আমি ইয়াত বহুৱাম ওকে এনেহলে আমি লিখিম x ৰ মান 2 নঙত বহুৱাই পাওঁ √3x √8y equal to 0 এটোত বহুৱাৰ আগত চাবা কিবা এটা মৌলিক উৎপাদীকৰণ কৰা যায় নে নাই এতিয়া 8ক কিন্তু মৌলিক উৎপাদীকৰণ কৰা যায় চাবা নেকি এই যে 8 2 4 গুণ 8 2 2 গুণ 4 মানে এটো কি লিখা যায় সোৱা 2 স্কয়াৰ into 2 এটা স্কয়াৰ কিয় লিখিলো কাৰণ স্কয়াৰে সদায় ৰুটক কি কৰে কাটি দিয়ে কাটি উলাই আহে কিয় কাটে এইটো মানে কি ইয়াত একো নাই নহয় ইয়াতে 2 আছে 2টো আমি নিদু যি দৰে যিকোনো নাম্বাৰৰ তলত 1 থাকে আমি তো এই দৰে নিলিখো আমি ডাইৰেক্ট 2 লিখো ঠিক তেনে দৰে যিকোনো ৰুট লিখিলে ইয়াতে এটা স্কয়াৰ থাকে
2 এটো লিখা না থাকে কিন্তু থাকে এটোক আমি এই দৰে লিখিব পাৰো এই দৰে লিখিব পাৰো তে এই দৰে যদি লিখিব পাৰো √2 মানে 1/2 তার যদি পাওয়ার 2 হয় এই 2 কাটিব না সেই কারণে স্কয়ারে ৰুটক কাটি দিয়ে এটো এটা জানিব লগিয়া কথা আৰু এবাৰ দেখাইছো এটো √2 তাক আমি এই দৰে লিখিব এটোৰ ওপৰত যদি স্কয়ার থাকে ইয়াৰ ওপৰত এটা স্কয়ার আহিব এইটো পাওয়ারে কি হয় পূরণ হয় মানে এটো কাটি যাব সেই কারণে স্কয়ারে √ক কাটি দিয়ে আৰু যদি ৰুট না থাকে এটা 3 দিলে হেতেন তেতিয়া দি দিলে আমি কি ধৰিম 1/3 এইটোৰ ভিতৰত থাকিব ওকে তে ইয়াতে একো না থাকে মানে ইয়াতে 2 আছে একো নাই মানে ইয়াতে এটা যদি 3 থাকে একো নাই মানে ইয়াতে 2 আছে আর কিবা যদি থাকে 5 থাকিলে ইয়াতে হ'ব 1/5 এটা এক্সট্রা শিকিলা এটো এই কারণে আমি 8ক এই দৰে ভাঙিলো স্কয়ার বনালো এই স্কয়ারে কি কৰিব ৰুটক কাটি দিব কাটি হি কি কৰিব x ৰ মানটো আমি বহাব লাগিব না আমি নবহালো x ৰ মান এইটো ইয়াত আমি x নবহাই এইটো বহাম √2 minus √3y আর ইয়াতে হ'ব এই স্কয়ারটো ইয়াৰ এই দুইটো ৰুটৰ বাহিৰত আহি যাব আৰু এই ৰুটটো থাকিব y = 0 হৈ গল এতিয়া চোৱা x ৰ মান আমি ইয়াতে বহাব লাগিছিল এটা বহালো হ'ব একো নাই প্লাসে মাইনাসে মাইনাস এতিয়া √2 √3 পূরণ কৰিলে হ'ব √3 স্কয়ারে ৰুটক কাটি দিব তে মাইনাস কি হ'ব 3y এটো √3 এটো √3 ওকে মাইনাস 2√2y এতিয়া আমি ইয়াতে এটো ভগ্নাংক আছে এটো ভগ্নাংক নাই ইয়াৰ হহক কিমান 1 ইয়াৰ হৰ কিমান 1 ইয়াৰ হৰ কিমান √2 ইয়াৰ হৰ কিমান 1 তে লখাগু আমাৰ কিমান হ'ব √2 হ'ব লখাগুৰে আমি আটাইবোৰক পূৰণ কৰিম 0 * √2 এই √2 টো কৰ পৰা পালো লখাগু ললো এটোত হৰ কিমান √2 ইয়াৰ হৰ কিমান 1 ইয়াৰ হন কিমান 1 ৰ লগত লখাগু হলে এইটোই হ'ব তে লখাগু √2 এই √2 এই কাৰণে আমি আটাইকেইটাৰ লগত পূৰণ কৰিম এটোৰ লগত পূৰণ কৰিলে কাটি গল তে -3y এটো মাইনাসে আছে √2 স্কয়ার হৈ যাব স্কয়ার হলে এই যে 2√2 * √2 হলে কি হ'ব √2 টো স্কয়ার হ'ব স্কয়ার এটো কাটি দিব কাটিলে এতে 2 পূরণ 2 কিমান হ'ব 4 হ'ব দেখিছা সেই কাৰণে ইয়াতে 4y আহিব আর 0 ৰ লগত পূৰণ কৰিলে 0 তে এটো কি হ'ব -7y = 0 আৰু y ৰ মান কি হ'ব 0 7 এর -7 টো ডিভাইড হ'ব 0 ৰ লগত ডিভাইড কৰিলে 0 এই y ৰ মান আমি কত বহাম 3 নংত বহাম কি লিখিম y ৰ মান 3 নংত বহুৱাই পাম 3 নংত কি আছে x = -3/2 -√3/√2 * y তো x = -3√3 সরি এটো 0 ইকুয়াল টু কি হবে 0 মানে x = 0 y = 0 ইয়াতে আমি এটা ভেরিফিকেশনটো কৰিছা ন এবোৰ তোমালোকে নিলিখিবা এবোৰ বুজিবৰ কাৰণে দিছো ভেরিফিকেশন ইকুয়েশন আছিল আমাৰ এইটো 2x √3y = 0 x ৰ মান 0 ওলাইছে y ৰ মানো 0 ওলাইছে এটো 0 + 0 তে দুই পিনে 0 হল নে নাই মানে আমাৰ অঙ্কটো শুদ্ধ এতিয়া আমি আহি গলো আজিৰ লাস্ট অঙ্কত নাম্বার 6 solution 3x2 - 5y3 - 2 ইয়াতে এটো ভগ্নাংশ আছে আমি ভগ্নাংশটো উঠাই দিম এতিয়া ইয়াৰ লখাগু কি হ'ব 2 3 1 2 3 1 লখাগু কিমান হ'ব
6 সাধারণ উৎপাদক নাই 2 3 গুণ 6 তে 6 এরে আমি কি করিম আটাইকেইটাক পূরণ করিম ওকে 2 3 গুণ 6 3 2 গুণ 6 3 3 গুণ 9 5 2 গুণ 10 200 গুণ 12 ইয়াতে আমাৰ x2 এ হৰু আছে x2 ৰাখিম -12 এটো ইপিনে গলে হ'ব +10y x ৰ মান কিমান হ'ব -12 প্লাস ইয়াতো আমি প্ৰশ্নটো লিখি আগতে এটো লিখিব লাগিছিল ন এটা আমি ধৰি লম 1 এটো 2 প্ৰশ্নটোৰ তলত এই দৰে কৰিবা এটো সলিউশন দিম ওকে ইয়াতে আমাৰ হ'ব 1 ৰ পৰা এতিয়া এটো হল এতিয়া তোমালোকে ইয়াৰ তলত আহিব 9 এটো আমাৰ হৈ যাব আমি কি লিখিম 3 এই x ৰ মানটো আমি কত বহাম এটো বহাম ওকে তেনে হলে x ৰ মান 2 নম্বর বহুৱাই পাও 2 নং আমাৰ কি আছে x/3 x ৰ ঠাইত আমাৰ কি হ'ব এইটো বহিব 9 -12 + 10 এইছ x/3 x ৰ ঠাইত আমাৰ এইটো বহিব তাৰ পিছত আছে +y/2 +y/2 equal to কিমান আছে চাই লও 13/6 equal to 13/6 তোমালোকক মই আগতে কৈছো যদি ভগ্নাংশ ওপৰত থাকে p/q এটো ভগ্নাংশ ওপৰত থাকিলে এই তলটো তলত আহি যাব মানে এটোৰ উত্তৰটো কি হ'ব pq * r তে ইয়াতে আমাৰ ভগ্নাংশটো ওপৰত আছে মানে এই 9 টো কত আহিব তলত যিদৰে ইয়াতে q টো যদি ভগ্নাংশটো তলত থাকিলে ভগ্নাংশ তলত থাকিলে তেতিয়া এই q টো গলেগেতেন ওপৰত মানে q * r আৰু p কিন্তু ইয়াত আমাৰ এইটো কন্ডিশন ভগ্নাংশটো ওপৰত আছে ওকে এটা সোৱা q টো ওপৰত গল আমাৰ 9 টো কত আহিব তলত 3 * 9 ওপৰত হ'ব -12 + 10y y/2 13 6 3 9 গুণ 27 এতিয়া 27 2 আৰু 6 ৰ আমি লখাগু লম 27 2 আৰু 6 ইয়াতে সাধাৰণ উৎপাদক আছে এইকাৰণে লখাগু কৰিব লাগিব 27 ক তো 2 এৰে নেযাব কিন্তু 2 আৰু 6 ক যায় এতিয়া কিহেৰে যাব 3 ৰে যাব মিনিমাম দুটা যাব লাগে 3 9 গুণ 27 3 1 গুণ 3 একক তো নেযায় 1 এ হ'ব এতিয়া আৰু নেযায় আৰু 9 ক তো 9 এৰে যাব তে 2 3 গুণ 6 6 9 গুণ 54 সোয়া ইয়াত আমি লখাগু কৰিব লগা হৈছে কিয় কৰিব লগা হৈছে কাৰণ এই দুটাৰ মাজত সাধাৰণ উৎপাদক আছে আৰু এই দুটাৰ মাজতো আছে প্ৰথম এই দুটাৰ সাধাৰণ উৎপাদকৰে হৰণ কৰিলো এতিয়া এইটো আৰু এইটোৰ সাধাৰণ উৎপাদকৰে হৰণ কিন্তু ইয়াত সাধাৰণ উৎপাদক নাই গতিকে ডাইৰেক্ট 2 3 গুণ 6 6 গুণ 6 ইয়াতে আমাৰ লখাগু হল 54 তেনেলে আমি এটা কি কৰিম 54 এৰে আটাইকেইটাক পূৰণ কৰিম এটো দুটা পদ আছে ব্ৰেকেট দিবা into 54 y/2 into 54 13/6 into 54 okay ইয়াতে সোয়া 3 9 গুণ কিমান 27 থাকিলে কিমান 2 ইয়াতে 2 বাৰ যাব আৰু 2 যদি ৰাখি দিয়া 3 9 গুণ 27 তেটো 27 বাৰ যাব
দেখিলা আৰু 6 9 গুণ 54 টো আমি জানোৱেই ইয়াৰ পৰা আহি গল 3 9 গুণ 27 27 যদি বাদ দিও থাকিব 2 যে দুবাৰ যাব 2 যদি এৰি দিও 3 9 গুণ কিমান 27 27 বাৰ যাব এতিয়া এই 2 এৰে এই দুটাকে পূৰণ হ'ব প্লাসে মাইনাসে মাইনাস প্লাসে প্লাসে প্লাস প্লাসে প্লাসে প্লাস 3 9 গুণ 27 3 9 3 গুণ 27 9 গুণ 9 এবাৰ এতিয়া এই দুটা চলক মিলিছে ন সদিক 27 আৰু 20 যোগ কৰিলে কিমান হ'ব 47 117 plus 24 47y 7 আৰু 4 যোগ কৰিলে 11 2 আৰু 1 যোগ কৰিলে 3 7 আৰু 1 4 1 y 141 47 তিনিবাৰ y এর মান উলিয়াই এই y এর মান আমি কত বহুমাম 3 নম্বর বহুয়াই পাম y এর মান 3 নম্বর বহুয়াই পাম -12 plus 10y by 9 y এর মান কিমান ওলাইছিল 3 -12 10y by 9 -12 10 into 3 divided by 9 -12 into 30 এটো আমাৰ হ'ব কি কৰি মাইনাস কৰিলে 18 প্লাসৰ সাইনটো ডাঙৰ 9 দুগুণ 18 x ওলাই গল x 2 y 3 ওকে এটা আমি ভেরিফিকেশন তো এনে আমি চাও আমাৰ হৈছে নে নাই ভেরিফিকেশন তো মানটো বহালে হল 3x 2 minus 5y by 3 x কিমান ওলাইছে আমাৰ 2 এটো 2 5y3 18 গল 3 minus 5 minus 2 সোয়া -2 ওলাইছে আৰু সোয়া উত্তৰটো কি আছে -2 আছে মানে আমাৰ অঙ্কটো এইখিনি তোমালোকৰ নালাগে এইটো মই no need just for verified ওকে এটো নিট নাই মই বুজাই দিলো আৰু আমাৰ অঙ্কটো শুদ্ধ হৈছে তেনেহলে আজি মই ভিডিওটো ইমানতে সামৰণি মাৰিলো যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা ভালদৰে পঢ়া-শুনা কৰিবা ডাঙৰক সন্মান কৰিবা মা দেউতাক সন্মান কৰিবা এই কৈ মই তোমালোকৰ পৰা বিদায় ললো থ্যাংক ইউ ধন্যবাদ